নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আপোনালোক সকলোকে ওয়েলেজ অসম ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম নেশ্যনেল মেন্স কাম মেৰিট স্কলাৰশ্বিপ 2025 সম্পৰ্কে বা NMMS স্কলাৰশ্বিপ 2025 ৰ বিষয়ে। এই স্কলাৰশ্বিপটোৰ মাধ্যমে ক্লাছ 8ত পঢ়া ছাত্ৰ ছাত্ৰীসকলে বছৰি 12,000 টকা পাব পাৰিব। সেইবাবে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। NMMS মানে নেশ্যনেল মেন্স কাম মেৰিট স্কলাৰশ্বিপ, যি এডুকেশ্যন মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা স্পন্সৰ কৰা এটা ৰাষ্ট্ৰীয় স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপৰ উদ্দেশ্য হৈছে আৰ্থিক সমস্যাৰ বাবে মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পঢ়া এৰি নিদিয়ক। এক্সামৰ ডেটটো 15 নৱেম্বৰ 2025 আৰম্ভ হ'ব। ক্লাছ কেৱল 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু একাডেমিক ছেজন 2025-26 বৰ্ষৰ কাৰণে। কোনে কোনে আবেদন কৰিব পাৰিব? কেৱল গভৰ্ণমেণ্ট আৰু প্ৰভিন্সিয়েলাইজ স্কুলৰ ছাত্ৰ ছাত্ৰীহে আবেদন কৰিব পাৰিব। এনুৱেল পেৰেণ্টেল ইনকাম বছৰি 3.5 লাখ টকাৰ তলত হ'ব লাগিব। ষ্টেট কোটাৰ আসামত 2441 জনক স্কলাৰশ্বিপ দিয়া হ'ব। গতিকে অসমৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে ক্লাছ 8ত পঢ়ি আছে তেওঁলোকে এইটোত এপ্লাই কৰিব পাৰিব। প্ৰাইভেট স্কুল JNB KVৰ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব নোৱাৰিব। এপ্লাইৰ কাৰণে আপোনালোকে vidyarthi.co.in ৱেবছাইটটোত ভিজিট কৰি চাব পাৰিব। OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰক আৰু ডাইচ কোডৰ আপোনালোকৰ স্কুলৰ সঠিক হিচাপে এণ্টাৰ কৰিব। NMMS এক্সাম ফিজটো হ'ব জেনাৰেলৰ কাৰণে আৰু OBCৰ কাৰণে 200 টকা, ST/STৰ কাৰণে 180 টকা, ডিফাৰেণ্ট এবল কেণ্ডিডেটৰ কাৰণে 175 ৰুপিজ। অনলাইন এপ্লাই 25 জুলাই 2025 চনৰ পৰা 30 ছেপ্টেম্বৰ 2025 লৈকে থাকিব ভেলিড। আৰু এডমিট কাৰ্ডখন আপোনালোকে 5 নৱেম্বৰ 2025 পাব। এক্সাম চেণ্টাৰ জিলা আৰু ছাব ডিভিজনৰ মুখ্য কেন্দ্ৰবোৰত হ'ব। এই স্কলাৰশ্বিপত আপোনালোকে ক্লাছ 9ৰ পৰা 10 পৰ্যন্ত বছৰি 12,000 টকা পোৱা যাব, মুঠ 4 বছৰৰ বাবে। যোগাযোগৰ কাৰণে আপোনালোকক নম্বৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, সেইখিনিতে আপোনালোকে যোগাযোগ কৰিব। ইমান ভাল স্কলাৰশ্বিপ এটা পাবৰ সুযোগ কেতিয়াবা নাপাবা। গতিকে আবেদনৰ শেষ তাৰিখ 30 ছেপ্টেম্বৰ। সময় নষ্ট নকৰি দ্ৰুত গতিতে এপ্লাই কৰক আৰু যি কাগজ পাতি লাগে সেইখিনি আপোনালোকে আপলোড কৰিব। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলো ছাত্ৰ ছাত্ৰীকে শ্বেয়াৰ কৰিব যদি চিনি পায় বা তেওঁলোকৰ পেৰেণ্টছসকলক, যাতে তেওঁলোকে এই স্কলাৰশ্বিপটোলৈ এপ্লাই কৰিব পাৰে। এইটো এটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপ, ভাল এটা এমাউণ্ট আপোনালোকে পাব এই স্কলাৰশ্বিপটোত এপ্লাই কৰি।